আমি বহা উদ্দেশ্যটো আমাৰ 3-4টা পদ্ধতি আছে। আমাৰ 1 নম্বৰ মাছ তাউল স্থায়ীকৰণ কৰা আৰু মাছ তাউলক ফিক্স কৰা। তাৰপৰা যিখিনি আগত পুৰণা ফিক্স কৰিছিলে তেওঁলোকক ৰেগুলাৰ নকৰাৰ ক্ষেত্ৰত আজি আমাৰ সকলো ৰাইজে ইয়াত আমি মানে ধৰ্ণা দিবলগীয়া হৈছে। আৰু আমাৰ বহুত আহিলে বহুত আহি বহুত ধৰণে আশা আমাক দিলে, কিন্তু আশা আমাৰ নিৰশা হৈ গ'ল। এতিয়ালৈকে একো নাই। এতিয়া মোৰ মাত্ৰ আছেহে 4 বছৰ, মোৰ লগত আৰু 10জন 4 বছৰহে আছে। সেইখিনি মানি লোৱা নাই এতিয়ালৈকে লোৱা নাই। এতিয়া কিয় হৈছে মানে একেটাই হৈছে, এতিয়া নতুনকৈ যিজন আহে ভাইচ চেয়াৰমেন বা চেয়াৰমেন আহি পেলাই তেওঁলোকে যিখিনি কয় আমি আশ্বাস লওঁ, তেওঁলোকক আমি স্মাৰক পত্ৰ দিছোঁ। দিয়াৰ ক্ষেত্ৰতো কি হৈছে, আমাৰ কৰ্মস্থলীত আমি কৰ্মই কৰি থাকোঁ, কিন্তু তথাপিতো আমাক নকৰে। কি কয় যে হাজিৰা কাটিম, আমুকটো কৰিম, কিন্তু আমাৰ দাবী কিহৰ কাৰণে মানে কাম নকৰোঁ বুলি কয়, পলাওঁ বুলি কয়, কিন্তু আমাৰ মানুহ কোনো একদম নপলায়। ৰাতিপুৱা 8টা বজাত আহি যেতিয়া ইয়াত উপস্থিত হোৱাৰ পাছত যেতিয়া আমাৰ পাম্পচিং বহাইলে, পাম্পচিং লয় কামত যোৱাতে 12টা বজাৰ পৰা 1টা বজালৈ ছুটি। 1টা বজাত যদি তেওঁলোকে নাপায় তেতিয়া হাজিৰা কাটিবলৈ বিচাৰে। আৰু আমাৰ দাবীকেইটা আজিলৈকে সদায় কৈয়ে থাকিলে কিন্তু নল'লে। মেইন দাবীকেইটা আমাৰ প্ৰথম হ'ল মাছ তাউল স্থায়ীকৰণ কৰা, আৰু যিখিনি মাছ তাউলত আছে তেওঁলোকক ফিক্স কৰা, আৰু যিখিনি আমাৰ প্ৰাপ্যখিনি আমাক দিয়া নাই, সেই দিয়াৰ ক্ষেত্ৰত আমি ইয়াত আজি ধৰ্ণা মানে কাৰ্যসূচী লৈছোঁ। আৰু আমাৰ বাইদেৱে হওক বা ভাইচ চেয়াৰমেনে হওক বা আমাৰ ইঅ'চাই হওক, তেওঁলোকে যে আমাৰ দাবী মানি নলয়, তেতিয়াহ'লে আমি কি কৰিম? গতিকে আমি এনেকুৱা ধৰণত যাব লাগিব এতিয়া যে আমি ষ্ট্ৰাইক কৰিব লাগিব। কিন্তু ষ্ট্ৰাইকৰ আগত আকৌ 15 দিনৰ আগত ন'টিচ দিব লাগে। এই ন'টিচ ক'ৰ পৰা দিম? ন'টিচ দিয়াৰ লগে লগে চিলাই কৰি দিব, মানুহখিনি কাম নাই, আকৌ নতুন মানুহ ল'বলৈ বিচাৰিব। কৰ্মচাৰী আমাৰ এতিয়া বৰ্তমান 240ৰ ওপৰত। আজি আমাৰ প্ৰায় 4 বছৰ আগৰ পৰা আমি কাৰ্যসূচী চলাই আছোঁ, 4 বছৰ আগৰ পৰা। এতিয়া নতুন বৰ্ডে আহিও একেটাই 7 তাৰিখে দৰমহা দিম বুলি কয়, 28 তাৰিখে দৰমহা দিয়ে। দীৰ্ঘদিনীয়া দাবী দেই। গতিকে যেতিয়া মানুহক এজন মানুহে আজি 1 লাখ টকা পালেও দৰমহাত চলিব নোৱাৰে, এটা মানুহে 15,000 টকাত কেনেকৈ চলিব বা 15,000 টকাত কেনেকৈ চলিব? গতিকে দুইহাত কৰজে যে অসমৰ আটাইকেইটা সাংবাদ মাধ্যমলৈ দুইহাত কৰজে নিবেদন জনাইছোঁ। কাৰণ আমাৰ দুখৰ ব্যৱস্থাটো আপোনালোকে নিশ্চয় পাই আছে, আপোনালোকে আগতেও আহিছে। গতিকে অকণমান যাতে গুৰুত্ব দিয়ে, কাৰণ এতিয়া প্ৰশ্নটো বৰ্তমান আজিৰ দিনটোত 380 টকা হাজিৰা, 380 টকা হাজিৰাত আজিৰ দিনটোত আৰু কি কওঁ। তাৰো ভিতৰতে কামলৈ আহি থকা স্বত্বতো 8 দিন 10 দিন প্ৰতি মাহত হাজিৰা কাটে। গতিকে দ্বিতীয় প্ৰশ্ন হ'ল আজি চাওক, আজি 22 বছৰ
24 বছৰ আমি কাম কৰি আছোঁ মাষ্টাৰ দা আজিলৈকে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা নাই কিন্তু এতিয়া একোজন মানুহ এতিয়া আপোনাৰ কেইজনৰ 34 বছৰ কাম কৰিছে এতিয়া বয়সত তেখেতৰ কিমান এটা ভাত কিন্তু আজিৰ দিনটোলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আপোনালোকৰ যি চেয়াৰমেন আছে ভাইচ চেয়াৰমেন আছে তেখেতলোকক আপোনালোকৰ যোনখিনি দাবী আছে এইখিনি দাবী যেতিয়া এইখিনি দাবী আজি এই বোৰ্ডে নহয় ইয়াৰ আগতো আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ মাননীয় উপায়ুক্তকো জনাইছোঁ কিন্তু কোনো মানে কি দাবীহে হয় মুঠতে দুদিনমান আহি পেলাই কি ক'ব যে হ'ব কথা কেইটামান আমাক চলাহী কথা কেইটামান কৈ পেলাই কাইলৈ পৰহিত আমি চেষ্টাহে কৰিম বুলি কয় আৰু গছৰ টিকেটে আন্দোলন কমিটি নাই আমাক আপোনালোকে ধৰ্ণা কাৰ্যসূচী কৈছে কিমান দীঘলীয়া আজিৰ দিনটো যিটো হৈছে আমি এইবাৰ মানে যিটো আমি মাৰ বান্ধি থিয় হ'বলৈ বাধ্য হৈছোঁ কাৰণ যদি তেওঁলোকে আমাক কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে মাননীয় উপায়ুক্ত যোৰহাট জিলা প্ৰশাসনকো কৈছোঁ আৰু সাংবাদ মাধ্যমৰ সকলোকে কৈছোঁ যে আমি সকলো খাৰা হৈ দিওঁ গতিকে আমাক গুলিয়াই মাৰি দিয়ক গতিকে তেখেতলৈ যদি আমি ইমান চক তেখেতলৈ কোনোবা ডাঙৰ মানুহ আহিব মিনিষ্টাৰ আহিব আমি ৰাতি 12 বজালৈকে কাম কৰোঁ কিন্তু তাৰ ওপৰতো আমাৰ ব্যৱস্থা যেতিয়া গুৰুত্ব নাই গতিকে আমাক গুলিয়াই মাৰি দিয়ক তেখেতলৈ কোনো ধৰণৰ খৰচ নাই মাত্ৰ বগা কাপোৰ এখন নিদি লাষ্টটো ঘৰত থৈ আহিব গতিকে আমি তাকে তাতকৈ আৰু কি কৰিম আজি দিনটো ক'বলৈ বাধ্য হৈছোঁ গতিকে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত